নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেললৈ। তো আশা কৰোঁ আপোনালোকৰ সকলোৰে খবৰ ভাল। তো আজি আমাৰ কলেজৰ পৰা আছাম মেডিকেল কলেজ ডিব্ৰুগড়ৰ পৰা ফিল্ড ট্ৰিপ লৈ যাব। তো তাৰে এটা ব্লগ বনাম। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু ক'ত নিব এইবিলাক পিছত কৈ দিম। বাছখন আহি পালে, এইখনেই বাছ। তো এতিয়া হোষ্টেল পালোহি। তো ইয়াতে সকলোবিলাকে উঠি লৈছে। ডি ফাৰ্ম পাৰ্ট 1 ৰেগুলাৰ আৰু নিউ কোৰ্চ দুটাই আছে। তো ইয়াতে গোটেই বাছ ষ্টাৰ্ট হোৱাৰ ফূৰ্তি। 10টা বাজিল, গাড়ী এতিয়া ষ্টাৰ্ট হ'ল। মিউজিক লাগে, Music please. তো এক্সাইটমেণ্ট কেনেকুৱা? Kita aramb hoise. মানে এক্সাইটমেণ্ট কৈ দিয়া একদম নেক্সট লেভেল। তো কপিৰাইট ইছ্যুৰ কাৰণে ডান্সৰ ভিডিঅ'বিলাক দিব নোৱাৰোঁ, সেইবিলাক মিউট কৰি যিমান পাৰোঁ দি দিছোঁ। তো ইয়াতে 5 মিনিট মানৰ কাৰণে বাছখন ৰখালে। তো টোটেল 4খন বাছ নিছিলে। আমি এতিয়া নামৰু ফাৰ্টিলাইজাৰ হস্পিটেল আহি পালোঁ। হেল্ল'। তো ইয়াতে গাড়ী ৰৈ দিছে। তো এইটো ভ্লগ হিচাপে বনোৱা নাই। এইটো বনোৱাৰ কাৰণ এটাই হ'ল যে মেডিকেলত যিবিলাক ষ্টুডেণ্ট আছে সকলোৰে এনেকৈ ফিল্ড ভিজিট নিয়ে। তো BSc নাৰ্ছিং হওক, বি ফাৰ্ম, ডি ফাৰ্ম, MBBS সকলোৰে এনেকৈ ফিল্ড ভিজিট নিয়ে। তো আগৰ ফালে চাই লওক আমি। তো এইখনে হৈছে ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেশ্যন লিমিটেড। बहुत जोर से लगा रे। क्या जोर से लगा? हाँ भैया। ECG এক্সৰে সকলোবিলাক কৰা হয় আৰু ইয়াতে বহুত কেইখন বেডো আছে। चलो ब्लॉग
দেখাব দিছে না তো এতিয়া ইয়াতে শেষ হ'ল আৰু এঠাইত নিব সেইটো হৈছে দিল্লী ঘাটত নিব তো ইয়াৰ পৰা 30 মিনিটমানৰ ৰাস্তা হ'ব প্ৰায় তো এতিয়া তাত যাম তো ইয়াতে ছ'চিয়েল ফাৰ্মাচীৰ আছিল তাত হ'ব ফাৰ্মাকগন'চিছ তো এতিয়ালৈকে দিল্লী ঘাট পোৱা নাই নামফাকে পালে তো ইয়াতে কিছুমান চাব লগা ঠাই আছে তো ইয়াতে দেখাব তো ইয়াতে চাগে ডেষ্টিনেশ্যন কৰি দিব কাৰণ এতিয়া 2টা বাজিলে এইখিনিতে হৈছে লোকেশ্যন চিলিণ্ডাৰ নি আছে তো ইয়াতে খানা চানা ৰান্ধিব তো ইয়াতে বৰষুণে ষ্টাৰ্ট দিলে এতিয়া তো বৰষুণ দি আছে আৰু ৰান্ধিও আছে তো এতিয়া ইয়াতে এটা বুদ্ধ মন্দিৰ আছে তো সেই মন্দিৰটো চাব যাম বলক তো কিছুমান অসুবিধাৰ কাৰণে দিল্লী ঘাট যোৱা নহ'ল নামফাকেতে ফিল্ড ট্ৰিপটো কৰি দিয়া হ'ল তো এই মন্দিৰত অলপমান পিছত এক্সচিএম তো সৰ্বানন্দ সোণোৱাল আহিব এতিয়া চিকিউৰিটিবিলাক আছে তো তেওঁ অলপ পাছতে আহি পাব ইয়াতে তো সৰ্বানন্দ সোণোৱাল ছাৰ আহি পালে তো এতিয়া ভাত খাব হৈ গ'ল আমি ভাত খাব যাওঁ ভাত খোৱা ষ্টাৰ্ট হৈ গ'ল हेलो गाइस আকৌ আমি আহিলো এটা ইনস্টিটিউট অফ ফাৰ্মাসীলে যাওঁ আৰু 2-3 ঘণ্টা লাগিব ৰাতি প্ৰায় 10টা মান বাজিব আৰু এই আমাৰ মনীষ মণ্ডল কালি ঘৰ যাব লাগিব আমাৰ পিকনিকটো খাই ফিলিং কেনেকুৱা পিকনিকটো ভালে ফুল এক্সাইটমেন্ট হ'ল আৰু আপোনাৰ ফিলিংটো ফিলিংটো কেনেকুৱা মজা লাগিছে দে আমাৰ মনীষ মণ্ডল এবাই কালি যাব আৰু ঘৰ যাব আৰু এইফালে IPL চাই আছে তো দাদা IPL চাই আছে জোনা দাই হেল্ল কি বেয়া কেনে লাগিল এতিয়া গান বাজি গ'ল পুৰা আৰু ডান্স কৰিম পুৰা ৰাতিলৈকে ডান্স কৰি থাকে
গাইজ আমি এতিয়া উঠিলোঁ তো বাছত উঠিলোঁ 7টা বাজি গ'ল বহুতখিনি এনজয়মেণ্ট হ'ল তো কালি ৰাতি আহোঁতে 9:30 মান হৈ গ'ল ভিডিঅ'টো এণ্ডিং কৰিব পৰা নাছিলোঁ তো আজি ইয়াতে এণ্ডিং কৰি দিওঁ তো কালি গৈ বহুতে ভাল লাগিল বহুত আনএক্সপেক্টেড কথা হৈ গ'ল কাৰণ আমি যোৱা কথা আছিল দিল্লী ঘাট কিন্তু গ'লো নামফাকে আৰু তাত আমি আনএক্সপেক্টেড পাৰ্চন এক্সিএম সৰ্বানন্দ ছাৰক লগ পালোঁ তো প্ৰায় 200 মান ষ্টুডেণ্ট আছিল ডি ফাৰ্ম পাৰ্ট 1 ৰেগুলাৰ আৰু ডি ফাৰ্ম পাৰ্ট 1 নিউ বেটছৰ তো যিমানখিনি ক্লিপ পাৰোঁ সিমানখিনি দেখুৱালোঁ গোটেই ক্লিপ দেখুওৱা সম্ভৱ নহ'ব কাৰণ ভিডিঅ'টোত গোটেই ক্লিপ দেখালে 20 মিনিট মানৰ হৈ যাব আৰু তাত বহুতো অসুবিধাৰ প্ৰব্লেম হ'ব আৰু তাত কপিৰাইট ইছ্যু এইবিলাক আহি যাব তো তাৰ কাৰণে যিমান পাৰোঁ সিমান ক্লিপ দি দিলোঁ তো যিহেতু ভ্লগাৰ নহয় এনেই এটা নৰ্মেল ভ্লগ বনাব ট্ৰাই কৰিলোঁ আশা কৰোঁ আপোনালোকে সকলোৱে ভাল পালে আৰু এতিয়ালৈকে শেষ হোৱা নাই ৰ'ব যিবিলাক গ'লোঁ তাতে বহুতেও ফটো ক্লিক কৰিছিলোঁ এই ফটোবিলাক পিছত ফটো শ্লাইড হিচাপে দি দিম তো সেইবিলাকো চাই ল'ব আৰু ভিডিঅ'টো ইমানখিনি চোৱাৰ কাৰণে ধন্যবাদ